Hello guys, মই আছো কেমচিএছ কোবাই মেডিকেল চেণ্টাৰ এণ্ড হস্পিটেলত। আজি আমাৰ অসমতো সবেই দুৰ্গা পূজা চলি আছে, কিন্তু বৰ্তমান তামিলনাডু কয়ম্বটৰত ইহঁতে দুৰ্গা পূজাটো কিন্তু সৰস্বতী আইৰ পূজা বুলি ইহঁতে বৰ্তমান মানে, কিন্তু আমাৰ আসামত হয়তো দুৰ্গা পূজা বুলি মাতে। কিন্তু ইহঁতৰ সৰস্বতী আইৰ পূজা বুলি ক'লে সিহঁতৰ যিমান বিশ্বকৰ্মা বস্তু আছে সেইটো সব সিহঁতে ওলাই কিনে যিকোনো কিতাপ হওক কিবা মানে যোগৰ কিবা কিবি হ'লেও মানে সিহঁতে ওলাই কিনি দুৰ্গা পূজা আইৰ পূজাটো পাতে। কিন্তু আমাৰ আসামত দুৰ্গা পূজাটো অলপ বেলেগ, ইহঁতৰটো বেলেগ নহয়, ইহঁতৰটো সৰস্বতী অলপ মিক্স হয় আৰু বিশ্বকৰ্মা অলপ মিক্স হয়। মানে এনেকুৱা বিশ্বকৰ্মা লিখে একচুৱেলি ইহঁতৰটো নিয়মটো আছে, কিন্তু একেটাই ভগৱান এটাই, কিন্তু হ'লেও অলপ নিয়মটো কৈছোঁ। এইটো কাৰণে আপোনালোকক মই ভিডিঅ'টো দেখাব চেষ্টা কৰিছোঁ। চাই লওঁ ইহঁতৰ যিমান এইটো ইঞ্জিৰি ওলাইছে ছেমে হয়, কিন্তু চব ভগৱানৰ ফটো ৰাখিব, কিন্তু একেটাই। কিন্তু ইহঁতে চব বস্তু মানে বঢ়িয়াকৈ মানে পালন কৰে। যিকোনো বস্তু কলম হওক, কিতাপ হওক বা যোগৰ কিবা বুক হওক, মানে চব অল এভৰিথিং সিহঁতে মানে বিশ্বকৰ্মা হিচাপত চব মানে কৰে। সেইটো কাৰণে আপোনালোকক মই ভিডিঅ'টো দেখাব বুলি মই কৈছোঁ। সেইটো কিন্তু ভিডিঅ'টো কেমচিএছ হস্পিটেলত লেবৰেটৰী ডক্টৰ ডিপাৰ্টমেণ্ট সিহঁতে যিমানখিনি এইকেইটা মানুহটো চাই চব এইকেইটা ডক্টৰ হয়, কেমচিএছৰ ডক্টৰ হয়, ডাঙৰ ডক্টৰ এইকেইটা পালন কৰি আছে।